জন্ম হৈ ছোৱালী হৈ জন্ম হৈ লৈছোঁহি যেতিয়া এখন ঘৰত কাম কাজ কৰি আন এখন ঘৰৰ আদৰি লৈছোঁ। সেয়া তেতিয়া সেইখিনি সময়ত আমাৰ ভাৰত স্বাধীন হৈছিলে। কিন্তু সেইখিনি সময়ত আমাৰ ভাৰতবৰ্ষ স্বাধীন হ'লে যেতিয়া এজনী ছোৱালী কোৱা হয় যে জন্ম হৈ, আজিকালি মাক দেউতাকে চিন্তা কৰে, আজিকালি মাক দেউতাকে ছোৱালী জন্ম হ'ল বুলি কোৱাৰ পাছত ভয় কৰে। কিয় আমাৰ ভাৰতবৰ্ষখন স্বাধীন ৰাষ্ট্ৰ, আমাৰ ভাৰতবৰ্ষখন স্বাধীন দেশ হয়। আজি ৭৯তম স্বাধীনতা দিৱস আমি সিদিনা গৌৰৱী গৈছোঁ। কিন্তু এতিয়াও আমাৰ ভাৰতবৰ্ষখন স্বাধীনতাৰ দিশত নাই। মই কৈছোঁ কিয়? কাৰণ যিখন দেশত মৌলিক অধিকাৰ বাধ্যযোগ্য নহয় সেইখন দেশত গণতান্ত্ৰিক দেশ হয় জানো? সদনৰ অধ্যক্ষ মহোদয়, তেন্তে এখন দেশৰ সংবিধানৰ কিবা অস্তিত্ব আছেনে? সেয়েহে আমি নাগৰিকসকল সজাগ হ'ব লাগিব। আমি দেশৰ ভৱিষ্যত। আমি মৌলিক অধিকাৰ আমাৰ গুৰুত্বপূৰ্ণ এইটো নহয় যে ভগত সিঙৰ দৰে ফাঁচীৰ ৰছীডাল আঁকোৱালি ল'ব পাৰি, কল্পনা চাওলাৰ দৰে মহাকাশ চুব পাৰি। গুৰুত্বপূৰ্ণ এইটো নহয় যে ঝান্সী ৰাণীৰ দৰে ঘোঁৰাৰ পিঠিত উঠি তৰোৱাল চলাব পাৰি। এইটো যে হিমা দাসৰ দৰে এখন বিশাল খেলপথাৰত আমি দৌৰিব পাৰিম। ধন্যবাদ। ধন্যবাদ। পৰৱৰ্তী বক্তা মাননীয় সদস্য